নমস্কাৰ, ডি আপডেটলৈ স্বাগতম। অসমৰ শিক্ষকসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। গ্ৰীষ্ম বন্ধৰ সময়ত হ'বলগীয়া সকলো ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী স্থগিত কৰা হৈছে। আজি সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা এখন অতি গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰা হৈছে। এই জাননীখনৰ বিষয় হৈছে ৰিগাৰ্ডিং পোষ্টপনমেণ্ট অফ 5-day জ'নেল লেভেল ট্ৰেইনিং অফ ৰিচোৰ্চ পাৰ্চন অন দ্য ইমপ্লিমেণ্টেশ্যন অফ নিপুণ অসম FLN। গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত নিপুণ অসম FLNৰ কাৰ্যকৰীকৰণৰ সম্পৰ্কীয় 5-দিনীয়া সমল ব্যক্তিৰ এটি প্ৰশিক্ষণ কাৰ্যসূচী সমগ্ৰ শিক্ষা অভিযানৰ তৰফৰ পৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। অন্যহাতে অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা অৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰা সম্পৰ্কীয় এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে অন্যান্য প্ৰতিবাদ কাৰ্যসূচীৰ বাবে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত অনুষ্ঠিত কৰিবলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচী বাতিল কৰিছে।